পুনৰবাৰ সংযোজিত হৈছোঁ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৈতে। শইকীয়া ডাঙৰীয়া, আপোনাক মই স্বাগতম জনাইছোঁ। কথাখিনি আপোনাৰো জ্ঞাত। মই দুটামান কথা পোনপটীয়াভাৱে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথম কথা, যিটো কথা ইতিমধ্যে কালিৰ দিনটোত বিধানসভাৰ মঞ্চত উত্থাপিত হৈছে, গোচৰ ৰুজু হৈছে কালিৰ দিনটোত, আপোনাৰ সমষ্টিৰ ঘটনা বুলি ইতিমধ্যেই ৰাজহুৱা হৈছে আৰু আপুনি উল্লেখ কৰিছে আজিৰ দিনটোত সেই ঘটনাখিনিৰ কথা বা নাজিৰাৰ কাণ্ডটোৰ কথা আপুনি যেতিয়া শিৱসাগৰ জিলা প্ৰশাসনক অৱগত কৰিছিল, জিলা প্ৰশাসনে প্ৰথম অৱস্থাত সেয়া অস্বীকাৰ কৰিছিল আৰু তাৰপিছত এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে সৰব হৈছে বা বিজেপি নেতাৰ বিৰুদ্ধে অভিযোগ দাখিল হৈছে, অভিযোগ উত্থাপন হৈছে, এজাহাৰ দাখিল হৈছে। গোটেই ঘটনাক্ৰমটো এতিয়া কি পৰ্যায়ত আছে? যিহেতু মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে ময়ূৰ বৰগোহাঁই তেখেতৰ মানুহ, আৰু আজিৰ দিনটোত তেখেতে আৰু এটা কথা উল্লেখ কৰিছে যে ময়ূৰ বৰগোহাঁয়েও আপোনাৰ আৰু অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব। শইকীয়া ডাঙৰীয়া। হয়, চাওক, প্ৰকৃততে শিৱসাগৰত এটা পৰিস্থিতি হৈ আছিল। সামাজিক মাধ্যম ফেচবুক যথেষ্ট মানে সকলো মানুহে ব্যৱহাৰ কৰে, ময়ো চাই থাকোঁ আৰু তাত মই তেতিয়া বিভিন্ন ধৰণৰ মানে উজনি নামনি এটা যে ঘটনা হ'ব এনেকুৱা ধৰণৰ এটা উমান পাইছিলোঁ আৰু মই সেই তেতিয়া SP আৰু DCৰ লগত পৰামৰ্শ কৰিছিলোঁ যে আমাৰ তাত কিছুদিন পূৰ্বে মানে হিন্দীভাষী মানুহ আৰু আমাৰ খিলঞ্জীয়া মানুহৰ মাজত এটা পৰিস্থিতি হ'ল, তেনেকুৱা যাতে আৰু একো পৰিস্থিতি নহয় তাৰ বাবে আপোনালোকে সতৰ্কতামূলক ব্যৱস্থা লৈ থাকিব লাগে। তাৰপিছত যিবিলাক পোষ্ট মানে উত্তেজনামূলক পোষ্ট আছিলে ফেচবুকত, মই সেইখিনি কথাই কৈছোঁ। 25 তাৰিখে মই পিছবেলা এটা খবৰ পালোঁ যে আমাৰ তাতে এটা স্কিল ডেভেলপমেণ্ট চেণ্টাৰ মুখ্যমন্ত্ৰীৰ ছিগনেচাৰ প্ৰজেক্টত বিজেপিৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁয়ে কামটো পাইছে, যিটো কামৰ বিষয়ে মোক অৱশ্যে তাত মতা হোৱা নাছিল। এই কামটো মোৰ অজ্ঞাতে কৰিছে বুলি ক'লেও ভুল নহয়, যদিও মুখ্যমন্ত্ৰীয়ে প্ৰতিজন বিধায়ককে দিছিলে, মোক এই ক্ষেত্ৰত আওকাণ কৰি তেওঁলোকে তাত ছাইট লৈছে আৰু তেওঁলোকে কাম কৰি আছে। সেই স্থানত এখন ফুটবল খেল হৈছিল, ফুটবল খেলত বিভিন্ন মানুহ গৈছিলে আৰু তেতিয়া তাৰ পৰা অহা দুজনমানে ক'লে যে যোৱাকালি ৰাতি এটা ঘটনা হৈছে ইয়াত, আমি গম পাইছোঁ। মই এই কথাটো গম পাই পেলাই মই তেতিয়া SP আৰু DCক খবৰ দিছিলোঁ যে এনেকুৱা এটা ভিডিঅ' ওলাইছে। সেইখিনি সময়ত এই ভিডিঅ'টোও পালোঁ। তেতিয়া মই SP আৰু DCৰ লগত কথা পাতিলোঁ। DC SPয়ে ক'লে যে এইটো আমাৰ ইয়াৰ নহয় কিজানি। তেতিয়া তেওঁলোকে স্পষ্টীকৰণো দিলে আৰু আছুৰ নাম লৈছিল, তাত লাচিত থানাৰ নাম লৈছিল, আটাচুৰ নাম লৈছিল বোধ কৰোঁ, আৰু তেওঁলোকৰ দুটামান সংগঠনে ক'লে যে আমি এনেকুৱা কাম কৰা নাই। সেইখিনিলৈকে ঠিক আছে। তাৰপিছত আমি গম পালোঁ যে FIR এখন মানে প্ৰেছ মেডিকেল হৈছে, FIR বৰপেটা থানাত দিবলৈ গৈছে আৰু বৰপেটাত এই FIRখন আজি দুপৰীয়ালৈকে গ্ৰহণ কৰা হোৱা নাছিল। এই কথাটো ময়ো গম পালোঁ আজি মই দুপৰীয়া বৰপেটাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত কথা পাতিছিলোঁ আৰু মই তেখেতক সুধিছিলোঁ আপুনি FIR কি কৰিছে? তেতিয়া ক'লে যে আমি আজি FIRখন মানুহখিনিক মাতি আনিছোঁ, আজি ৰুজু কৰিম। আৰু ইন দি মিন টাইম মই যেতিয়া গম পাইছিলোঁ, তেতিয়া মই যিহেতু মথুৰাপুৰ থানা পৰে, চৰাইদেউ পুলিচ ডিষ্ট্ৰিক্ট পৰে, মই তাৰ SPৰ লগতো কথা পাতিছিলোঁ। তেওঁলোকে ক'লে আমি কিছুমান অচিনাক্ত মানুহে এনেকুৱা এটা ঘটনা কৰিছে বুলি এটা কেছ ৰুজু কৰিছোঁ। কোন আছামী কোন কি একো মথুৰাপুৰ থানাত নামসহ হোৱা নাই। কিন্তু আজি বৰপেটাত যিহেতু FIRখন আমি পালোঁ, যোৱাকালি বিধানসভাত এইখনৰ আমি পঢ়িছিলোঁ তাত, তেতিয়া ইয়াতে স্পষ্টকৈ উল্লেখ আছে যে সেই স্কিল ডেভেলপমেণ্ট চেণ্টাৰটোত এই কামখিনি হৈছে। আৰু মই তৃতীয় পক্ষ থাকে বুলি মই সন্দেহ কৰোঁ, এইকাৰণেই যে ফেচবুকত এনেকুৱা পোষ্টবিলাক এটা বিশেষ ৰাজনৈতিক দলৰ সদস্যসকলে এনেকুৱা দি আছিল এটা পৰিস্থিতি হ'ব বুলি। তাৰপিছত আপোনালোকে জানে কিছুদিন পূৰ্বে তাত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ কাৰণে এখন সমাজে তাত মাফ খুজিব লগা হৈছিল। সেই বিষয়টো লৈ মুখ্যমন্ত্ৰীয়ে মই খিলঞ্জীয়া সংগঠন মই সেইটো কথা মই সুধিলোহেঁতেন আপোনাক যে মুখ্যমন্ত্ৰীয়ে আপোনাক কালিৰ দিনটোত বিধানসভাতে পোনপটীয়াভাৱে আক্ৰমণ কৰি কৈছে যে আপুনি 30টা সংগঠনৰ বিৰোধী নেকি? হয় হয় হয়, মই একেবাৰে বিৰোধী নহয়। মই কৈছিলোঁ তাত যে আৰক্ষীয়ে যদি সময়মতে ব্যৱস্থা ল'লে হয়, অসম প্ৰশাসনে যদি সেই উদণ্ড যুৱককেইজনে এগৰাকী ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ যেতিয়া তাত তেওঁলোকে এছাল্ট কৰিলে, তেওঁলোকে তেওঁক যদি ব্যৱস্থা ল'লে হয় আইনী ব্যৱস্থা, তেতিয়াহ'লে ৰাজপথলৈ কোনো নাহিলে হয়। মুখ্যমন্ত্ৰীয়ে কেতিয়াবা সদম্ভে ঘোষণা কৰে অসমত মই এনেকুৱা এটা পৰিস্থিতি আনি দিছোঁ আজি ক'তো ৰাজপথত মানুহ নাই, কিন্তু আজি ঢিঙৰ ঘটনাৰ কাৰণে মানুহ, শিৱসাগৰ ঘটনাৰ কাৰণে মানুহ, অসমৰ বিভিন্ন স্থানত মানুহ,
স্মাৰ্ট মিটাৰৰ কাৰণে মানুহ গুৱাহাটীত আজি হিলহাকু বিলৰ মহিলাক পুলিচে আৰক্ষীয়ে থপৰিয়াইছে এই গোটেই মানুহবিলাক আহিছে চৰকাৰৰ ভুল নীতিৰ বাবে আৰু মই সেই গতিকে সেই কথাটোহে উল্লেখ কৰিছিলোঁ আৰু মই কৈছিলোঁ যে যিকেইটা জাতীয় সংগঠন যিসকলে তাত উপস্থিত আছিল তেখেতসকলে কৈছে আমি এখেতসকলে এনেকৈ ক্ষমা বিচৰাটো বিচৰা নাই কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে এজন মন্ত্ৰী তাত গৈছিল উপায়ুক্ত আৰক্ষী অধীক্ষক আছিল তেখেতসকলে কিন্তু কোৱা নাছিল যে আহকচোন আৰু আলোচনা কৰোঁ আমি এনেকৈ ভাল ধৰণে বুজা পুৰা কৰোঁ সেইবিলাক নকৰি পেলাই তেখেতসকলে ক্ষমা খোজালে আৰু মই ভাবোঁ এই কথাটোৰ কাৰণে কিজানি দিল্লীত মুখ্যমন্ত্ৰী অলপমান চৰকাৰৰ বদনামো হৈছে আপোনালোকে জানে যে তেওঁলোকে এক দেশ এক ভাষা এইবিলাক কথা কৈ থাকে এইবিলাক কোৱা দলটো থকা অৱস্থাত যিটো হিন্দী মূল ভাষা বুলি ক'ব বিচাৰে যিটো দলে অনবৰত সেই ভাষা কোৱা মানুহখিনিৰ ওপৰত এনেকুৱা এটা ঘটনা হোৱাৰ কাৰণে কিজানি মুখ্যমন্ত্ৰী অলপ জবাবদিহিও হৈছে আৰু তাৰপিছত এই যে তাত যে শ্লোগান দিয়ালে জাতীয়তাবাদী দলকেইটাৰ জিন্দাবাদ তেওঁলোকে ডিনাই কৰিলে এই গোটেইবিলাক কিজানি এটা চক্ৰান্ত হ'ব পাৰে মোৰ সন্দেহ হয় যে আমাৰ খিলঞ্জীয়া মানুহখিনিক বদনাম কৰিবলৈ মই নাজানো সেইবিলাক তদন্ত যদি চাওক ৰাজনীতিকে যদি এতিয়া পোনপটীয়াভাৱে প্ৰত্যক্ষ কিছুমান অভিযোগ উত্থাপিত হৈছে ৰাজনৈতিক নেতাৰ বিৰুদ্ধে শাসক পক্ষৰ নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে এই ধৰণে কাম কাজবিলাকত উৎসাহ দিয়া বা যিখিনি কথা আচলতে কোনেও কৰিব নালাগে কোনো পক্ষই কৰিব নালাগে আৰু সমান্তৰালভাৱে শাসক পক্ষই উত্থাপন কৰিছে আপোনালোকে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক অৰ্থাৎ মিয়া সম্প্ৰদায়ৰ পৃষ্ঠপোষকতা কৰিছে এনেধৰণৰ কাম কাজবিলাকত বা এনেধৰণৰ কথা বতৰাবিলাকত সমাজৰ যিখিনি মূল সমস্যা ৰাইজৰ যিখিনি মূল সমস্যা সেইখিনি ক'ৰবাত পৰি নাথাকিবনে ৰাজনীতিৰ পাশা খেলখনত নিশ্চিতভাৱে আমি আজিও আপোনালোকে চাওক আমাৰ আন্দোলন এটা হৈছিল ৮৫ চনত আমি তাৰ সফল পৰিসমাপ্তি বুলি ক'লোঁ তাত আমাৰ অসমীয়াৰ সংজ্ঞাৰ কথা আহিলে অসমীয়া মানুহৰ প্ৰটেকশ্যনৰ কথা আহিলে তাৰপিছত আমাৰ নিৰাপত্তাৰ কথা আহিলে সেইখিনি বিষয় লৈ আমাৰ পূৰ্বৰ চৰকাৰসমূহক গালি পাৰি থকা হ'ল যদিও ডক্টৰ মনমোহন সিঙে প্ৰথম ত্ৰিপাক্ষিক বৈঠকৰ আৰম্ভ কৰিলে এই চৰকাৰখন অহা ১০ বছৰ হ'ল দিল্লীত তেখেতসকলে জাতি মাতি ভেটি ৰক্ষা কৰিম বুলি ক'লে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে অসমৰ সমূহ অসমীয়া জনগণৰ ভোটকেইটা যাতে আমি পাব পাৰোঁ তাৰ বাবে তেখেতসকলে ক'লে ৰাজীৱ গান্ধীৰ সাহস নাই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বক্তব্য এয়া মই দিল্লীত তেখেতে ক'লে আমি ৰূপায়ণ কৰিম অসম চুক্তিৰ ৫ নং দফা ৬ নং দফা জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াক লগত লৈ তেখেতসকলে আনকি এখন কমিটি গঠন কৰি দিলে সেই কমিটিয়ে ২০২০ চনত ৰিপৰ্ট দিলে ২০২০ চনৰ ৪ মাহৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য আছিল সেই কমিটিৰ তেখেতসকলে ৰিপৰ্টত কি কি আছে ফাদিল কৰিলে তাৰপিছত কেন্দ্ৰ চৰকাৰৰ সাহস নহ'ল সেই ৰিপৰ্ট গ্ৰহণ কৰিবলৈ আৰু আজি বিধানসভাত মই প্ৰশ্ন সুধিছোঁ ৪ বছৰলৈকে সেই অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰিম বুলি কোৱা দলটোৱে তাক দিল্লীলৈকে কি কি ৰিকমেণ্ড কৰিব লাগে সেইখিনি যেনেকৈ দিছে ৰিকমেণ্ডখিনি দিল্লীক হাতত দিব পৰা নাই কেন্দ্ৰীয় চৰকাৰৰ সেই গতিকে এই গোটেইবিলাক এটা দুখৰ পৰিৱেশ কৰি অসমৰ মানুহখিনি যাতে বিভ্ৰান্তিৰ মাজত থাকে সেইটো এটা চৰকাৰীভাৱে কৰা প্ৰচেষ্টা বুলিও মই ক'ব বিচাৰোঁ ধন্যবাদ জনাইছোঁ দেৱব্ৰত শইকীয়া এয়াই আচলতে আমাৰ দুৰ্ভাগ্য শাসক পক্ষই হওক বা বিৰোধী পক্ষই হওক যিখিনি কথা তেখেতে সদৰি কৰিছে বা যিখিনি কথা ৰাজহুৱা হৈছে যিখিনি হ'ব নালাগিছিল আচলতে যে ৰাজনৈতিক কোনো বোকা ছটিওৱাৰ ক্ষেত্ৰ এখন নাছিল সমস্যা সমাধানৰ ক্ষেত্ৰহে আছিল বিধানসভা বা অন্যান্য ৰাজনৈতিক প্লেটফৰ্মসমূহ কিন্তু তাত এতিয়া সম্পূৰ্ণ বিপৰীত ছবি এখন দেখা পোৱা গৈছে